খেতি কৰিছিলোঁ খেতিৰ পৰা চব কেঁচা সোণ ওলাই আছে কেঁচা সোণ কেঁচা সোণ ওলাই আছে বন্ধুসকল এইটো মেচিনৰ পৰা ওলাই আছে এইটো কেঁচা সোণ ওলাই আছে মই আচলতে মাকৈ খেতি কৰিছিলোঁ মেচিনেদি মাকৈ তুলি দি মানে মাৰণ মাৰি আছোঁ আজিকালি এইটো মাৰণ মাৰা বুলি কয় এই মাৰণ মাৰি আছে কেঁচা সোণ ওলাই আছে ঠিক আছে চাই যাব আৰু কেঁচা সোণ ওলাই আছে সম্পূৰ্ণ সাৰ্থক নিজকে মানে কি কয় শিক্ষিত নিবনুৱা নামটো এই শিক্ষিত নিবনুৱা নামৰ যিটো কেঞ্চাৰ হস্পিটেল নাম এই নামটো মোৰ লোৱাৰ উৎসাহ নাই আৰু মই এইটো গ্ৰহণ নকৰোঁ এই কেঞ্চাৰৰ নাম মোক নালাগে গভৰ্ণমেণ্টে কৈ থাকে শিক্ষিত নিবনুৱাৰ কাৰণে ইমান পাৰ্চেণ্ট অমুক কৰা হ'ল অমুক কৰা হ'ল সেইবাবে মানে এই কেঞ্চাৰ নামটো মই নলওঁ শিক্ষিত নিবনুৱা মই এইটো ভাল নাপাওঁ গতিকে শিক্ষিত হ'লে চাকৰি বাকৰি কৰিব লাগিব এইটো কোনো কথা নহয় কোনো নেতা মন্ত্ৰীৰ পিছত যায় জিন্দাবাদ এই পঞ্চায়ত চলি আছে আমাৰ এইফালে দ্বিতীয় পৰ্যায় হেমেন কৰিব এই যে মানুহে খাই নাখায় ঘৰৰ কাম বন নাই চলি হেৰি মানে কিছুমান দেখিছোঁ মানে M.Com কৰা ল'ৰা MA কৰা ল'ৰা এইবিলাকে মানে সাধাৰণ হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেটৰ পিছত জিন্দাবাদ একেবাৰে মানে ভেলামাখিৰ নিচিনাকৈ ঘূৰি ৰাতি দিন নাই খাই নাখায় ভেলামাখিৰ নিচিনা ঘূৰিলে সেই প্ৰতিনিধিজন জয় হোৱাৰ পিছত প্ৰথম লাটটো বন্ধুসকলে তাকেই মাৰিব গতিকে মই জানো এইটো মানে মোৰ এইটো বিশ্বাস আছে গতিকে আপোনালোকে শিক্ষিত বন্ধুসকলে কাম কৰক ভাই খেতিৰ কাম কৰক লাজ কৰিব নালাগে আপোনালোকে শিক্ষিতবিলাকে খেতিৰ কাম কৰিলে আৰু লাভৱান বেছি হ'ব পাৰিব এতিয়া চাওক মই মাৰণ মাৰি আছোঁ মাকৈ খেতিৰ আপোনালোকে চাই আছে মাৰণ মৰা চলি আছে আপোনালোকে হেৰি বহুতে মই প্ৰশ্ন কৰিছিলোঁ যে হেৰি মই মাকৈ কাটাৰ পিছত সেই মাকৈ থকা মাটিখিনি মই কিহৰ খেতি কৰিম বহুতে মানে কমেণ্টত কৈছে বংগবন্ধু কৰক ৰঞ্জিত কৰক আচলতে বন্ধুসকল মই যিহেতু মানে মেক্সিমামে কৈছে ৰঞ্জিত আৰু বংগবন্ধু মই দুয়োটাই খেতি কৰিম বন্ধুসকল 50-50 কৰি দিম আধাখিনি মাকৈ কি কয় আধাখিনি বংগবন্ধু কৰিম আধাখিনি ৰঞ্জিত কৰিম তেতিয়া গম পাম কোনটো কি হয় মোক প্ৰথমতে মই মাকৈ খেতি কৰাটো বহুতৰ পৰামৰ্শ লৈছিলোঁ কি বিধান লগাম কিছুমানে কৈছিলে শিৱম লগাওক আৰু কিছুমানে মানে কৈছিলে যে নহয় কাবেৰী লগাওক মই দুয়োটাই লগাইছিলোঁ দুয়োটাৰ ফলনি বেয়া হোৱা নাই গতিকে বন্ধুসকল আপোনালোকে চাই থাকক আৰু পৰামৰ্শ দি থাকিব আৰু সকলো শিক্ষিত বন্ধুসকলক মই আহ্বান জনাইছোঁ জিন্দাবাদ যি গ'ল আৰু সময় যি অতিবাহিত কৰিলে আপোনালোকে অন্ততঃ নিজৰ কামত ধ্যান দিয়ক নিজৰ ভৰিত থিয় হ'বৰ কাৰণে অন্ততঃ খেতিৰ কামত ধৰি লাগি যাওক আহক আমি সকলোৱে একেলগে মানে খেতিৰ কামত মনোযোগ